Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ, এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোকক অলপ হেল্প হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাইছ আজি দেখাইছোঁ আপোনালোকক। ইয়াৰ আগতো বাৰু মই চাব মিটাৰৰ ভাড়া ৰুমত থকাবিলাকৰ কাৰণে চাব মিটাৰৰ ভিডিঅ' বনাই দেখালোঁ। তো ভাবিছোঁ মই যিহেতু সেই ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক যে আপোনালোকৰ ঘৰৰ ডমেষ্টিক মিটাৰটো কেনেদৰে চেক কৰা হয়, তাৰ ৰিডিং তাৰ ইউনিটটো কেনেদৰে ওলোৱা হয়, ৰিডিংবিলাক কেনেকৈ ওলোৱা হয়, সেই বস্তুটো আপোনালোকক দেখাম বুলি কৈছিলোঁ। আজি সেই বস্তুটো দেখাইছোঁ। তেতিয়াহ'লে আকৌ ফ্ৰেণ্ডছ দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। তো গাইছ আপোনালোকে যদি এনেকৈ ৰখি থাকিলে বস্তুটো বহুত দেৰিকৈ আহিব। তাৰ কাৰণে আপোনালোকে ইয়াতে এটা পুছ বটন আছে, এই পুছ বটনটো টিপিও মানে আপোনালোকে এইটো ওলাব পাৰে, কিমান আহিছে কিমান অহা নাই। আপোনালোকৰ যিটো ৰিডিং বুলি কৈছোঁ আপোনালোকৰ সেই যিটোৰ পৰা আপুনি মাইনাছ কৰি পেলাই ৰিডিংটো প্ৰেজেণ্ট ৰিডিঙৰ পৰা মাইনাছ কৰি পেলাই ওলাব পাৰিব। সেই বস্তুটো দেখাই আছোঁ, কোনটো ৰিডিং আপোনালোকৰ দৰকাৰ হয়। তো এনেকৈ টিপি থাকিব। এইটো 15:30 ইয়াতে তাৰিখ ওলাব, সময় ওলাব, লগতে এইটো KVA কিমান লোড, তাৰপিছত ইয়াতে আছে কিবা কিবি ওলাই থাকিব। দেখা পাইছে কিমান ভল্ট, 217 ভল্টেজ আহি আছে বৰ্তমান। তাৰপিছত PH এম্পিয়াৰ কিবা কিবি ওলাব। মই এইবিলাক ইমান আপোনালোকক দেখাই নাথাকোঁ। তাৰপিছত আপোনালোকৰ যিটো আমাৰ দৰকাৰ হয় ইউনিটটো, সেই ইউনিটটো দেখাই আছোঁ আপোনালোকক মই। PF 50 হাৰ্টছ, কিমান হাৰ্টছ চববিলাক ওলাই আছে ইয়াতে। TCNE 35 ইয়াতে ওলাইছে 17-10 আৰু এইটো হৈছে আপোনাৰ 18-25 19 দেখা পাইছে। এইটো হৈছে লোড পোষ্টপেইড লিখা আছে, পোষ্টপেইড মিটাৰ যিহেতু। আৰু এইটো হৈছে আমাৰ 19/2025। এইটো আজি যিহেতু 19 তাৰিখ হয়, 19 তাৰিখৰ ভিডিঅ'টো বনাই আছোঁ। আৰু এইটো হৈছে কিলো ৱাট আৱাৰ গাইছ 400। এইটো দেখিছে আপোনালোকে KWH। এই বস্তুটোৱে হৈছে আমাৰ যিটো আমাৰ ৰিডিঙৰ কাৰণে লাগে। এইটো 411 হৈ আছে বৰ্তমান, 411 ওলাই আছিল গাইছ। সেই 411টো আপোনালোকে মানে লিখি থ'ব লাগিব। তাৰপিছত নেক্সট আহিলে হয়তো ইয়াতে 411 যিটো আছিল 411 জেগাত ইয়াতে আপোনালোকৰ ওলাব ধৰ 422 ওলাল। তো সেই 422 পৰা যিটো বৰ্তমান 411 আছে সেই বস্তুটো মাইনাছ কৰি আপোনালোকে বস্তুটো কেলকুলেশ্যন কৰি কিমান ইউনিট হৈছে সেই বস্তুটো মানে উলিয়াব লাগিব। আৰু আপোনালোকে দেখিব পালে কোনটো ইয়াতে মানে হেৰি কৰা হয়, কোনটো ৰিডিং আপোনালোকে লিখি থ'ব লাগিব বা কোনটো মনত ৰাখিব লাগিব, সেই বস্তুটো আপোনালোকে হয়তো নিশ্চয় বুজি পালে। তো গাইছ আজি এই ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে। চাব মিটাৰটো দেখালোঁ বাৰু, আৰু আমাৰ যিটো ডমেষ্টিক মিটাৰ হয় সেই মিটাৰটো কেনেদৰে মানে ৰিডিংটো ওলোৱা হয়, মানে কেনেদৰে বস্তুটো চেক কৰা হয় সেই বস্তুটো আপোনালোকক দেখালোঁ। যিহেতু এইটো স্মাৰ্ট মিটাৰ হয়। তো আজি ভিডিঅ'ৰ বিশেষ দীঘল নকৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকৰ কিবা লাভ হ'ল। তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা লাভ হ'ল বা কিবা বুজিলে বা শিকিলে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই গাইছ, বাই বাই।